এই মাজনী কেনি গ'লগে জানো, ইমান বিচাৰি ফুৰিছোঁ। ক'ত সোমালে বাৰু? ইয়াত দেখোন কোনো মানুহ বহি থকা নাই গাৰ্ডেনত। এই ইফালে বহি আছে চাগে, চব খানা খাবলৈ গৈছে নেকি। তেওঁক মানে মই ইমান ক'লোঁ নহয়, তুমি অকলে অকলে ক'তো নাযাবা বুলি, মোৰ লগতে সেই খানা খাবলৈ যাবা বুলি। মোৰ কথা মানে নুশুনিলে। মা আৰু কিনো কামবোৰ কৰি থাকে দেই, মোক মানে লাজ পাই মাৰিব। আৰু আজি সীমান্তৰ কি হ'ল জানো, মোৰ লগত ভালকৈ কথাই পতা নাই। উঠনিৰ পৰা সেই তাক মাতষাৰ লগাওঁ বুলি ভাবি আছোঁ। উঠনি যি সেই নিধিহঁতৰ মুখতে আৰু যিষাৰ কথা সুধিলে আৰু তাৰপিছততো মোক আহি এক্সট্ৰাকৈ মাত এষাৰো লগোৱা নাই। সি নিজকে কি বুলি ভাবে জানো, যা সি যদি মাতিব পৰা নাই ময়ো নেমাতো। সি যদি আহি নিজে মাতে তেতিয়াহে ময়ো মাতিম। কি হ'ল, কি ভাবি আছা? তুমি মই মানে তোমাৰ কথাকে ভাবি আছোঁ। এই নহয়, মই মানে এনেই মাক চাই আছিলোঁ। মোৰ কথাকে ভাবি আছিলোঁ বুলি কৈ তাৰপিছত কথাটো চেঞ্জ কৰি দিলা যে, কেছটো কি মানে? তোমাৰ কথানো মই কিয় ভাবি থাকিম আকৌ? তোমাৰ কথা ভাবিবলৈ মোৰ কি প্ৰয়োজন? সেই মই মাক বিচাৰি ফুৰিছিলোঁ ক'ত গ'ল বুলি। বা আজি দেখোন ছোৱালীজনী ইমান খং উঠি আছে, কিবা হ'ল নেকি? নাই নাই, একো হোৱা নাই। ভাল সময় পালা মোৰ লগত কথা পাতিবলৈ, নহ'লেতো তোমাৰ সময়েই নাই। আৰু ক'তনো মাতিবা মোৰ নিচিনা ছোৱালীক? আৰু এই দুখীয়া ঘৰৰ ছোৱালী যে, সেইটো কাৰণে চাগে সি মাত লগাব বেয়া পোৱা। চাইলি, ফাল্টু কথাবোৰ নক'বা দেই। মই তোমাক মাত নলগোৱাকৈ থাকিব পাৰোঁ জানো? সেইটো তুমি ভালকৈ জানা। ऐसा क्यों होता है तेरे आने के बाद, लगता है हाथों में रह गए तेरे हाथ, तू शामिल है मेरे हंसने में रोने में, ओ मैनू इश्क तेरा ले डूबा, हो मैनू इश्क तेरा ले डूबा। কি কৈছা তুমি? ময়ো মানে পাগলে হ'লোঁ আৰু দেই, যিবোৰ কথা তাইৰ আগত কৈ পাইছোঁ। নাই নাই, একো হোৱা নাই। মই মানে কৈছিলোঁ তোমাৰ লগত আৰু কথা নপতাকৈ থাকিব পাৰিনে? যেতিয়া নেকি ভণ্টিৰ লগৰ, যেতিয়া নেকি মোৰো লগৰে আৰু। হয় নেকি? পিছে আজি তোমাৰ ভাইটি আৰু ভণ্টি নাই অহা নেকি? তেওঁলোক আহিছে, সেই ইফালে ইফালে ঘূৰি ফুৰিছে। মানে সেই নিধিহঁতৰ ভাইকৰ লগত খেলি আছে। মা আহিছে বাৰু, মাৰ লগত তোমাক চিনাকি কৰাই দিম। কি? তোমাৰ মাৰ লগত চিনাকি কৰাই দিবা? অঁ তো, মাৰ লগত চিনাকি কৰাই দিম বুলি ভাবিছোঁ আকৌ। মানে সেই তোমাৰ কথা কেতিয়াবা ঘৰত কওঁ যে, সেইটো কাৰণে মায়ে তোমাৰ লগত চিনাকি হ'ম বুলি কৈছিলে। মোৰ কথা আকৌ তুমি ঘৰত কিয় কোৱা? আৰে তুমিও যে বৰ কুৱেশ্যন কৰি থাকা মানে। নহয়, তোমাক যে সেই নিধিহঁতৰ ঘৰত লগ পাইছিলোঁ, তেতিয়া মায়ে সুধোতে কাকাক লগ পালি বুলি সুধোতে তেতিয়া তোমাৰ কথা ক'লোঁ আকৌ, ছোৱালীজনী খুব ভাল বুলি। সেইটো কাৰণে মায়ে তোমাৰ লগত চিনাকি হ'ম বুলি কৈছিলে। নাই নাই, মই চিনাকি নহওঁতে লাজ লাগে মোৰ। একো নহয়ও, মোৰ মা বহুত ভাল, তোমাৰ লগত বহুত ধুনীয়াকৈ কথা পাতিব। এবাৰ চিনাকি হ'বাচোন। ঠিক আছে, হ'ব বাৰু। পিছে তুমি অকলে আহিছানে আৰু কোনোবা আহিছে তোমাৰ লগত? মোৰ সেই মা আহিছে। মা আকৌ সেই কেনি গ'লগে জানো, ইমান বিচাৰি ফুৰিছোঁ। খানা খাবলৈ গ'ল নেকি? ক'তো দেখিবলৈ পোৱা নাই দেখোন। এই গাৰ্ডেনলৈ আহিলোঁ, ইয়াতো দেখিবলৈ পোৱা নাই। সি ভিতৰতে থাকিব পাৰে। বঢ়িয়া, তেন্তে তোমালোকৰ মাৰ লগতো মোকো চিনাকি কৰাই দিবা আকৌ। পিছে ইমান চিনাকি হ'বলৈ এক্সাইটেড হৈ আছা যে, সেই মোক কিবা লৈ যোৱাৰ প্লেনিং কৰিছা নেকি? ঠিকে ভাবিছা, মন গ'লে উঠাই দিবও পাৰোঁ, সেইটো কাৰণে সাৱধানে থাকিবা। হ'ব হ'ব, মই ইমান সোনকালে কাৰো লগতে বিয়া নোসোমাও পাই। এই মোৰ বহুত সপোন আছে। বিয়াৰ পিছতো সপোনবোৰ পূৰ কৰিব পাৰিবা, এতিয়াৰ পৰা ইমান চিন্তা কৰি থাকিব নালাগে নহয়। হ'ব দিয়া, আৰু সময়তহে দেখা যাব কি হয়। বাই দ্য ৱে, আজি তোমাক বহুত ধুনীয়া লাগিছে দেই ষ্টাইলি। आँखों में तेरी अजब सी अदाएं हैं हो, आँखों में तेरी अजब सी अदाएं हैं। তুমি যে আৰু দেই মানুহ মাৰিবা। ইমান ছোৱালীবোৰ আহিছে, নিধিৰ লগৰ বহুত আহিছে নহয়। সিহঁতক ফ্লাৰ্ট কৰিবা গৈ যোৱা, তোমাৰ লগত মিলিব গোটেইখিনি। এই চবৰ লগতে আকৌ ধেমালি কৰি ভাল নালাগে নহয়, তোমাৰ লগত ধেমালি কৰি অলপ বেছিও ভাল লাগে। তোমাৰ লগত আৰু মই কথাত জিকিব নোৱাৰো পাই। পিছে সেই বিয়ালৈ ইমানবোৰ ছোৱালী আহিছে, কাকো পচন্দ হোৱা নাই নেকি তোমাৰ? হৈছে কোনোবা এজনী ছোৱালী, বহুত ধুনীয়াও লাগিছে মোৰ মানে। সেই ভাল পাওঁ বুলি কম বুলি ভাবি আছোঁ, কিন্তু ক'বহে পৰা নাই। কোন ছোৱালী কোৱা আকৌ, কোন ছোৱালী পচন্দ হৈছে তোমাৰ? নাই নাই, তুমি নালাগে দিয়া জানিবলৈ। তুমি জানিলে আকৌ বেয়া পাবা নহয়, সেইটো কাৰণে নামটো নকওঁ বাৰু, পিছত কেতিয়াবা কম দিয়া। বেটা, তুমি ইয়াত ৰৈ আছা, মই তোমাক গোটেইখন বিচাৰি ফুৰিছোঁ। আমি সোনকালে ঘৰলৈ যাবগৈ লাগিব নহয়। মা, তোমাৰ মানে খানা খাই হৈয়ে গ'ল? যাব ওলালানে ইমান সোনকালে? ৰখা আকৌ, যাম, অলপ দেৰি ৰখি লৈছোঁ। তুমি যে কিনো কথাবোৰ কোৱা নহয়, আৰু দেৰি ৰখিলে দিগদাৰ আছে। সেই দেউতা আকৌ অহা নাই নহয়, ঘৰত দেউতাৰ কাৰণে সেই কিবা এটা বনাবগৈ লাগিব আকৌ গৈ পিনে। অঁ মা, প্লিজ অলপ দেৰি ৰখা না। ভাইটি ভণ্টিহঁতেও চোৱা খেলি কিমান ভাল পাইছে, কিন্তু তুমি আকৌ ইমান সোনকালে যাওঁ যাওঁ বুলি কৈ আছা। দেউতাই আৰু কিবা এটা বনাই খাই ল'ব, একো নহয় দিয়া। হ'ব বাৰু, তুমি কৈছা যদি অলপ দেৰি ৰখি দিওঁ। এইফালে তোমাৰ কোন ফ্ৰেণ্ড নেকি? অঁ মা, তোমাক যে মই কৈছিলোঁ চাইলি, সেই নিধিহঁতৰ ঘৰত লগ পাইছিলোঁ বুলি, এয়াই হৈছে চাইলি। তুমিয়ে মানে চাইলি? তোমাৰ কথা আমাৰ ল'ৰাটোৱে ইমানকৈ কৈ থাকে নহয় ঘৰত। সেই নিধিহঁতৰ ঘৰত তোমাক লগ পোৱাৰ পিছৰে পৰা ঘৰত অকল তোমাৰেই নাম শুনি থাকোঁ তাৰ মুখত। হয় নেকি আণ্টি? এই মানে ইয়াক মই সেই নিধিহঁতৰ ঘৰত আহোঁতে লগ পাইছিলোঁ, তেতিয়াৰ পৰা অলপ ভাল ফ্ৰেণ্ড হৈ গ'লোঁ আৰু। মানে নিধিৰ দাদাক যেতিয়া নেকি মোৰো সেই দাদাৰ নিচিনা নহয় জানো, সেই তেতিয়াৰ পৰা কথা বতৰা হয় আৰু। ভালেই দিয়া। পিছে মই সেই ল'ৰাটোৰ মুখত ইমানকৈ একেজনী ছোৱালীৰ নাম শুনি থকা দেখিয়ে মানে আচৰিত হৈ ছোৱালীজনী লগ পাবলৈ মন গৈছিল। ভালেই হ'ল তোমাক লগ পালোঁ। হয় নেকি আণ্টি? সীমান্তে বাৰু মোৰ কথা কি কৈ থাকেনো ঘৰত? কয় আৰু এই বৰ ধুনীয়া ছোৱালী এজনী নিধিহঁতৰ ঘৰত লগ পাইছিলোঁ বুলি, সেইটো কাৰণে মোৰো চাবলৈ মন গৈছিল তোমাক। সঁচাকৈ তুমি আকৌ বহুত ধুনীয়া দেই দেখিবলৈ। আণ্টি তেনেকৈ নক'বচোন, পিছে আপুনি বয়সতকৈ বহুত ধুনীয়া হৈ আছে আকৌ। আপোনাক দেখিলে যে নক'বই তিনিটা ল'ৰা ছোৱালী আছে বুলি, আপোনাক দেখিলে বহুত জীয়ৰী ছোৱালী নিচিনা লাগে।
থেংক ইউ দেই ইমান ধুনীয়া কমপ্লিমেণ্ট এটা দিয়াৰ কাৰণে। জানানে চাইলি, এই মাক মানে আগতে মই তোমাৰ কথা কৈ থাকোঁ যে সেইটো কাৰণে মাৰ মানে তোমাক লগ কৰিব খুব ইচ্ছা আছিলে। আজি লগ পাই গ'ল, ভালেই হ'ল ইয়াতে। আৰু আমাৰ মাৰ লগত কথা পাতি তুমি খুব ভাল পাবা, একদম মানে ফ্ৰী হয় মানুহজনী কথা পাতিবলৈ। সেইটোৱে আণ্টিৰ লগত কথা পাতি গম পাইছোঁ নহয়, আণ্টি একদম মানে অপেন মাইণ্ডৰ হয়, কথা পাতি বহুত ভাল লাগিছে। পিছে সি আমাৰ ল'ৰাটোৰ কাৰণে ছোৱালী এজনী চাই দিবাচোন। চালি সেই তাক ইমান কওঁ নহয় বিয়াখন সোনকালে পাতি লওঁ নুশুনে নহয় মোৰ কথা, তোমালোকে বুজালেহে বুজিব। আৰু মা তুমি যে কিনো কথাবোৰ কৈ থাকা নহয়, মোৰ বাৰু এতিয়া বিয়া পতা বয়স হৈছে জানো, আৰু টাইম আছে এতিয়া বহুত। হ'ব তুমিতো সদায় এনেকৈ কৈ থাকা, সেইটো কাৰণে তোমাৰ লগৰবোৰকে তোমাৰ কাৰণে ছোৱালী চাই দিব কৈছোঁ। আৰু পিছে আণ্টি আপুনি খানা খালেনে? মই খালোঁ। তুমি খালা নহয়? নাই মই খোৱা নাই, খামগৈ আৰু লাহেকৈ। আমাৰ সি বেটাও খোৱা নাই নহয়, বেটাৰ লগতে খাবগৈ পাৰিবা। পিছে আজি নিধিহঁতৰ ঘৰত থাকিবানে ঘৰলৈ যাবা? নাই আণ্টি, আজি মই নিধিহঁতৰ ঘৰত নাথাকোঁ, ঘৰলৈ যামগৈ। মানে মা আহিছে যে, মা নহ'লে অকলশৰীয়া হৈ যাব। ভালে দিয়া। পিছে এতিয়া তুমি কিবা কৰি আছানে ঘৰতে? আণ্টি মই যে সেই নিধিৰ লগত একেলগতে পঢ়িও আছোঁ, প্লাছ এতিয়া সেই দোকান এখন খুলিছিলোঁ, মানে বটিক এখন, সেই তাতে অলপ কাম কৰি আছোঁ আৰু কাপোৰৰ চিলাই কৰোঁ আৰু কাপোৰ বিকোঁ। ভালে দিয়া, এতিয়া যে ইমান কম বয়সতে কাম কৰিব ধৰিছা, বহুত ভাল কাম কৰিছা। তোমালোক কথা পাতা তেন্তে, মই আহিছোঁ দিয়া। সেই মই ভিতৰত পোৱালীকেইটা কি কৰিছে চাই থৈ আহোঁগৈ সিহঁতক। আণ্টি আপুনি যাওক তেন্তে। চাইলি, মাৰ লগত কথা পাতি কেনেকুৱা লাগিলে? কেনেকুৱা লাগিব আৰু ভালেই লাগিলে। সেই পিছে বহুত অপেন মাইণ্ডৰ হয় দেই তোমালোকৰ মা। একদম মোৰ নিচিনাই ন, কথাবোৰ একেই। তোমাৰ নিচিনা একেই। ব'লা এতিয়া আমি খানা খাই লগে, তোমাৰ ভোক লগা নাই নেকি? ব'লা মোৰো ভোক লাগিছে, আৰু সেই উঠনি ৰাতিপুৱাই কিবা এটা খোৱা নহয়, এতিয়া খাই লগে আৰু। ব'লা তেন্তে। এই ৰিং চেৰিমনিটো ইমান ডাঙৰকৈ পাতিছে, তেনেহ'লে বিয়াখন বাৰু কিমান ডাঙৰ হ'ব ঠিক নাই দেই। ইমানবোৰ মানুহ আহিছে নহয়, নিজকে লাজে লাগি গৈছে পাই। ভাগ্য ভাল সেই মানুহ নাথাকোঁতে সেই খানাটো খাই আহিলোঁ। কেইজনী মানে আকৌ এইবিলাক কি চুটি ফ্ৰক নিচিনা এইবিলাক পিন্ধি আহিছে পাই, সৰু ছোৱালীৰ নিচিনা। এইবিলাক কেনেকুৱা যে দেখাই নহয়, সেই মেখেলা চাদৰযোৰ পিন্ধি আহিলেও হয়, নহ'লে বা সেই কুৰ্তি চুৰ্তি এনেকুৱাবোৰ পিন্ধি আহিলেও হয়, সেইবোৰতে ধুনীয়া লাগে। এইবিলাক আকৌ কি পিন্ধি আহিছে জানো, এনেকুৱা কটা ফটা চিটা কাপোৰবোৰ। মোৰ হ'লে এনেকুৱা কাপোৰবোৰ যাতকৈ পচন্দ নহয় পাই। আজি বিয়াখন সেই আমাৰ গাঁৱৰ পদুমীহঁতে পাব লাগিছিলে, পদুমী অৱগীহেঁতি। কেনেকুৱা যে ভাল পালে হ'লে নহয়, সিহঁতি আকৌ এনেকুৱা বিয়া দেখিয়ে পোৱা নাই নহয়। ময়ো ভাগ্য ভাল সেই ছোৱালীজনীৰ লগত আহিব পালোঁ, নহ'লে ময়োতো দেখিয়ে নাপালোঁ হ'লে। এনেকৈও বিয়া পাতে বুলি নাজানো নহয়, ইমান ডাঙৰকৈ বা নিজে লৈ খাব লাগে পাই। যিমান মন যায় সিমান খাবলৈ দিয়ে, কোনো একো নকয়। আমাৰ গাঁৱততো এনেকুৱা সেই আঙুঠি পিন্ধাতে ইমান ডাঙৰকৈ সেই খানা দিয়া মই আজিলৈকে দেখাই নাই পাই। সেই দিলেও আৰু সেই মাংস 2 পিচ 3 পিচ পোৱাকৈহে দিয়ে আকৌ। সেই সুদা ভাত আৰু সেই মাংস থালিখন সিমানেই আৰুতো একো খাবলৈ নিদিয়ে। ইয়াত আকৌ একদম বিধে কি যে বনাইছে নামেই নাজানো নহয়। সেইবোৰত মিঠাইও একদম কেইবাবিধো আছে। আমাৰ মাজনীজনী কেনি গ'লগৈ জানো, সেই বিচাৰি ফুৰিছোঁ, তাই দেখিবলৈ পোৱা নাই। তাই চাগে সেই খানা খাবলৈ গ'ল নেকি, মই ইয়াতে ৰৈ থাকোঁ। সেই তাই আহিলে মাত খাৰ লগাই দিম, তেতিয়া দুইজনী গুচি যামগৈ। আপুনি বাৰু ক'ৰ হৈছে? আপোনাক চিনি পোৱা যেন লগা নাই মানে। মই মানে এই আপোনালোকৰ সেই নাতিনীজনী নিধিৰ লগৰ ছোৱালী সেই চাইলিৰ মাকে আকৌ হৈছোঁ। মই আকৌ আগতে আপোনাক দেখা নাই নহয়, আপুনি মোক দেখা নাই, সেইটো কাৰণে আপুনি চিনি পোৱা নাই। আপুনি মানে চাইলিৰ মাক হয় ন? ময়ে চাইলিৰ মাক। আপুনি সেই নিধিৰ আইতাক নেকি? মই নিধিৰ আইতাক হয়। পিছে দেখিবলৈ আজি মোক কেনেকুৱা লাগিছে কওকচোন? সেই নিধিৰ আইতাকৰ লগতে লাগিছে জানো? জীয়ৰী ছোৱালীৰ লগতে দেখিছে চাগে। কাপোৰযোৰ সেই আপোনাক জীয়ৰীয়ে দেখাইছে পাই, বৰ ধুনীয়া লাগিছে। 10,000 টকীয়া সেই মুগাৰ কাপোৰযোৰ। ইমান দাম মুগাৰ কাপোৰবোৰ পাই। সেই নিপিন্ধো বুলি ভাবিলেও আকৌ নাতিনীজনীয়ে জোৰ কৰি পিন্ধাইছে নহয়, এতিয়া নিপিন্ধিলেও নহয়। সেইটোৱে আৰু এই নিপিন্ধিলেওনো ক'ত হ'ব আৰু, আইতাক হৈছে যেতিয়া নেকি ধুনীয়াকৈ থাকিবই লাগিব। তাকেহে পাই, এইবিলাক আকৌ আগতে নিপিন্ধো নহয়, সেই পিন্ধিলেও এই পাতল চিতল আছিলে। এতিয়াবোৰ মুগাৰ মেখেলাবোৰ বৰ খমখমীয়া, বৰ একদম গধুৰ লাগে পিন্ধিলে। ভালেই হ'ল দিয়ক, সেই পিন্ধিছে একো নাই, ধুনীয়া লাগিছে কাপোৰযোৰত আপোনাক। তাকেহে বেয়া লাগিলেও ভাল লাগিলেও পিন্ধিবতো লাগিব, উপায়তো নাই। এতিয়া নাতিনী এজনী আছে আৰু তাই সেই ৰিং চেৰিমনি হৈছে, নিপিন্ধিলে ক'ত হ'ব আৰু। পিছে সেই তুমি খানা খালা নহয়? খালোঁ। আপোনাক আৰু মই এতিয়া কি বুলি মাতিব, আইতা বুলি মাতিছোঁ আৰু দেই, বেয়া চেয়া নাপাব। একো নাই। এই বুঢ়ী বয়সত আইতা বুলি নামাতি আৰু সেই আণ্টি বুলি ক'লেহে হ'ব নে কি কোৱা? সেই তাকেহে এই আমি গাঁৱৰ মানুহ যে মুখৰ পৰা যিটিবোৰ ওলাই যায়, সেই ষ্টাইলত আকৌ সেই টাউনীয়া মানুহৰ আগতে মাতিব নাজানো নহয় ভালকৈ। মোৰো একেই দফা। মই যে গাঁৱত থাকি বৰ ভাল পাওঁ পাই। সেই কেতিয়াবা গাঁৱৰ ঘৰলৈ যাওঁ নহয়, মানে আগতে মানুহজনৰ ঘৰ গাঁৱতে আছিলে, সেই কটুহা গাঁৱত। বৰ ভাল লাগে মোৰ গাঁৱলৈ গৈ পিনে। কেতিয়াবা সেই নিধিৰ লগত আমাৰ ঘৰলৈ আহিব আকৌ, তাত বৰ ভাল লাগিব। আমি গৈ সেই মাছ মাৰিব যাম। আপুনি মাছ মাৰি ভাল পায়নে নাপায়? আগতে একদম বিলত মাছ ধৰিব যাওঁ, এতিয়া আকৌ এই টাউনত ঘৰ লোৱাৰ পিছৰে পৰা সেই ক'তনো এখন মাছ মাৰিব যাব পাম আৰু। ইয়াত দেখোন পুখুৰী চুখুৰী একোৱেই নাই। তাকেহে আমাৰ ওচৰত সেই বিল এখন আছে, যাব কেতিয়াবা সেই ছোৱালীজনীৰ লগতে। তেতিয়া সেই আমি দুইজনী যাম আকৌ মাছ ধৰিবলৈ, বৰ ভাল লাগে। একদম ধেৰ মানুহ হয় নহয়। হ'ব বাৰু, ঠিক আছে। মই সেই মাজনীৰ লগত যাব লাগিব তোমালোকৰ ঘৰলৈ। এতিয়া তুমি ইয়াতে ৰোৱাচোন, মই সেই বাকী গেছবিলাকক মাত খাৰ লগাই থৈ আহোঁগৈ। যাওক, আপুনি ইয়াত ৰৈ থাকিলে সেই বাকী গেছবিলাক যাবগৈ, নহ'লে সোনকালে মাত খাৰ লগাই থৈ আহোঁগৈ।